2024 চনৰ নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনৰ জৰিয়তে আপোনালোকে মাত্ৰ নিজৰ সাংসদজনক নিৰ্বাচিত কৰা নাই, এইখন নিৰ্বাচনৰ জৰিয়তে আপোনালোকে ভাৰতৰ সংবিধানটো ৰক্ষা কৰিবলৈ আগবাঢ়ি যাব লাগিব। এইখন নিৰ্বাচন জৰিয়তে আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে ভাৰত এটা গণতান্ত্ৰিক দেশ হৈ থাকিব নে নাথাকে। আমাৰ দেশৰ ভিতৰত সংবিধানটো একে থাকিব না সলনি হ'ব। আৰু সেইকাৰণে ইয়াৰ আগত যিমানবোৰ নিৰ্বাচন হৈছে, যিমানবোৰ বিধানসভা লোকসভা নিৰ্বাচন হৈছে, প্ৰত্যেক নিৰ্বাচনৰ পৰা বৰ্তমান নিৰ্বাচন পৃথক। আপোনালোকে নিজে দেখিছে কেনেদৰে বিজেপিয়ে গণতান্ত্ৰিক আদৰ্শ নাইকিয়া কৰি দিছে। যি আইন অসমৰ ৰাইজে বিচৰা নাই, সেই আইন আমাৰ ওপৰত জাপি দিছে। যি NRCৰ পৰা এতিয়াও বহুত বঙালী মানুহ বঞ্চিত, সেই NRC কথা বিজেপিয়ে পাহৰি গৈছে। আজি যদি কোনোবাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিচাৰে, তেতিয়া পুলিচে তেখেতৰ ঘৰলৈ গৈ ভাবুকি দিয়ে। এজন সৰু ছোৱালী, কম বয়সৰ ছোৱালী যদি এটা কবিতা লিখে আৰু সেই কবিতা যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাল নাপায়, সেই কম বয়সৰ ছোৱালীগৰাকীকো জেলত পঠাই দিছে। আজি যদি এজন সাংবাদিকে প্ৰশ্ন সোধে আৰু বিজেপি মন্ত্ৰী সেই প্ৰশ্নটো ভাল নাপায়, তেতিয়া সেই সাংবাদিকজনৰ চাকৰি গুচি যায়। যিমানবোৰ মানুহ ওপৰত CBI কেছ আছে, ইনকাম টেক্স কেছ আছে, ED কেছ আছে, এইবাৰ বিজেপিত সোমালে গোটেই কেছবোৰ নাইকিয়া হৈ যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে খুব শক্তিশালীভাৱে কংগ্ৰেছৰ চব খবৰ তেওঁ পাই থাকে, এনেকুৱা তেওঁ অভিযোগ সকলোৰ আগত দিয়ে। যদি ইমানে শক্তিশালী, যদি চব খবৰ পাই থাকে, তেতিয়া আজি তাৰিখত অসমত কয়লা মাফিয়া কেনেদৰে চলিছে, অসমত বালি মাফিয়া কেনেদৰে চলিছে, হিলৰ মাফিয়া কেনেদৰে চলি আছে, এই প্ৰশ্নৰ উত্তৰ তেখেতৰ ওচৰত। আৰু এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব নিবিচাৰে। বৰ্তমানৰ বিজেপি নেতৃত্ব লৈ থকা মানুহৰ কোনো ৰাজনৈতিক আদৰ্শ নাই। মাত্ৰ নিজকে কেনেকৈ ধনী কৰিব পাৰে, পৰিয়ালৰ নামত সম্পত্তি ল'ব পাৰে, ভায়েকৰ নামত ঠিকা ল'ব পাৰে, ল'ৰাৰ নামত কোম্পানী খুলিব পাৰে, সেয়া উদ্দেশ্য লৈ ৰাজনীতিত সোমাইছে। আৰু এনেকুৱা এটা বিজেপি দলটোক আজি অগপ দলে সমৰ্থন কৰিছে। অগপ দলৰ নেতৃত্ব আজি নিজৰ ব্যক্তিগত স্বাৰ্থলৈ ইমান ব্যস্ত হৈ গৈছে যে আজি উজনি অসমত এটাও চিট তেওঁলোকে অগপৰ নামত আনিব নোৱাৰিলে। যোৰহাটত অগপকে দিব নোৱাৰিলে। কাজিৰঙাতো তেওঁলোকে অগপৰ প্ৰাৰ্থী দিব নোৱাৰিলে। উজনি অসমত য'ত য'ত অগপ দলৰ বিধায়ক আছে, আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভিতৰত এই অগপৰ বিধানসভাৰ
অগপৰ দখলত থকা বিধানসভা অস্তিত্বতে নাইকিয়া হৈ গৈছে আজি সেইকাৰণে সৰ্বৰ ৰাইজ সজাগ হোৱা সময় আহি সচেতন হৈ আজি নিজৰ ভৱিষ্যত দায়িত্ব আমি নিজে ল'ব লাগিব নিজৰ কথাবোৰ ক'ব পাৰিম নে নোৱাৰিম চৰকাৰৰ ভুল হ'লে ভুলখন আঙুলিয়াই দিব পাৰিম নে নোৱাৰিম চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব পাৰিম নে নোৱাৰিম সেয়া সিদ্ধান্ত আজি তাৰিখত ল'ব লাগিব যদি আমি নিজৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ বিচাৰোঁ যদি আমি সংবিধানত দিয়া এই অধিকাৰবোৰ যদি ৰক্ষা কৰিবলৈ বিচাৰোঁ তেতিয়া আহাৰ নিৰ্বাচনত অগপ বিজেপিক পৰাজিত কৰি কংগ্ৰেছ দলটো জিকাব লাগিব সেয়া হৈছে আমাৰ উদ্দেশ্য কংগ্ৰেছ এটা পুৰণি এটা ঐতিহাসিক দল বহুত নিৰ্বাচন জিকিছোঁ কিছু আমি হাৰিছোঁ ক্ষমতা এটা চক্ৰ ক্ষমতা আজি নাই পিছতকৈ আহিবই কিন্তু সংবিধানটো থাকিব লাগিব সেয়া হৈছে আমাৰ কৰ্তব্য ক্ষমতা আজি নহ'লে ভৱিষ্যত আহিবই কিন্তু গণতন্ত্ৰ আমাৰ দেশখন গণতান্ত্ৰিক হৈ থাকিব লাগে সেয়া হৈছে আমাৰ কৰ্তব্য ৰাইজ আমাক ভোট দিয়ক বা নিদিয়ক কিন্তু হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব লাগিব সেয়া হৈছে সেইকাৰণে আমি কংগ্ৰেছ কৰিছোঁ নিজৰ স্বাৰ্থৰ কাৰণে নহয় দেশৰ কাৰণে অসমৰ কাৰণে এই আদৰ্শ মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে শিকাই গ'ল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা মাধ্যম কংগ্ৰেছ হ'ল দুখীয়া মানুহ চকু পানী মোহাৰি দিয়া এটা দল কংগ্ৰেছ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আজানপীৰৰ আদৰ্শ লাচিত বৰফুকনৰ আদৰ্শ জ্যোতিপ্ৰসাদ আগৰৱালৰ আদৰ্শ পালন কৰি ৰাইজৰ মাজত সেৱক হিচাপে কাম থাকিবলৈ বিচাৰে শিক্ষা আৰু চিকিৎসাৰ ওপৰত আমি জোৰ দিবলৈ বিচাৰোঁ গুৱাহাটীৰ ভিতৰত নহয় গাঁৱৰ ভিতৰত আন্তঃগাঁথনি ভাল হ'ব লাগে সেইকাৰণে কংগ্ৰেছৰ দিনত আমাৰ বৰপেটা মেডিকেল কলেজৰ কামখিনি আৰম্ভ হ'ল কংগ্ৰেছৰ দিনত আমাৰ ওচৰৰ আমাৰ দলঙৰ কামখিনি আৰম্ভ হ'ল আৰু এতিয়া বিজেপিৰ দিনত কি হৈছে বিজেপি দিনত অগপৰ দিনত এই গাঁৱৰ ভিতৰত চৰকাৰী স্কুলবোৰ এটা এটাকৈ বন্ধ কৰি গাঁৱৰ ভিতৰত মদৰ দোকান আজি ল'ৰা ছোৱালী চাকৰি পোৱা নাই এতিয়া ল'ৰা ছোৱালীবোৰ ড্ৰাগছ আৰু বেলেগ বেলেগ চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে আজি ঘৰৰ ভাড়া দিয়া আগত আমি সেই ভাড়াৰ দিয়া মানুহৰ ধৰ্ম আমি চাবলৈ আৰম্ভ কৰিছোঁ এনেকুৱা এটা পৰিস্থিতি সেইকাৰণে চৰকাৰ ৰাইজ এই নিৰ্বাচন গুৰুত্বপূৰ্ণ নিৰ্বাচন 5 বছৰ পিছত আকৌ সুবিধা পাম নে নাপাম সেইটো কোনোৱে ক'ব নোৱাৰে সংবিধান থাকিব নে নাথাকিব সেইটো কোনোৱে ক'ব নোৱাৰে আৰু সেইকাৰণে আজি য'তেই মই গৈছোঁ মানুহে এইবাৰ বিবেক ভোট দিবলৈ আৰম্ভ কৰিছে মই উজনি অসমৰ যোৰহাট ডিব্ৰুগড় কাজিৰঙা দেখি আহিলোঁ মানুহে বিবেক ভোট দিছে বিশেষকৈ নৱপ্ৰজন্মৰ বিবেক ভোট দিছে দ্বিতীয় পৰ্যায়ত মই দেখি আহিলোঁ নগাঁও কৰিমগঞ্জত মানুহে বিবেক ভোট দিছে ইয়াতো তৃতীয় পৰ্যায় দেখা পাইছোঁ ধুবুৰী বৰপেটা গুৱাহাটীত মানুহে বিবেক ভোট দিবলৈ দিছে মোৰ ভৰসা নৱপ্ৰজন্মৰ ওপৰত যে আজি ৰাজনীতি যদি আমি চাফা কৰিবলৈ বিচাৰোঁ ভাল ৰাজনীতি কৰিবলৈ বিচাৰোঁ আদৰ্শ ভিত্তিক ৰাজনীতি কৰিবলৈ বিচাৰোঁ তেতিয়া যুৱকসকলক আগুৱাই যাব লাগিব আৰু সেইকাৰণে আজি বৰপেটাত আমি কংগ্ৰেছ দলৰ ফালৰ পৰা এজন যুৱক প্ৰাৰ্থীক আগুৱাই দিছোঁ অগপ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে মই ব্যক্তিগতভাৱে একো কথা ক'বলৈ বিচৰা নাই
CPM দলৰ প্ৰাৰ্থী প্ৰতি ব্যক্তিগত মন্তব্য মই দিবলৈ বিচাৰোঁ। মই ৰাইজৰ মাত্ৰ অনুৰোধহে জনাইছোঁ যে দুয়োজন CPM আৰু অগপ দলৰ প্ৰাৰ্থীগৰাকীক আপোনালোকে বহুত বছৰৰ পৰা চাই আহিছে। এইবাৰ কংগ্ৰেছ দলে এটা নতুন মুখখনক আগুৱাই দিছে, এটা নতুন মুখখনক আমাৰ ফলাফল স্পষ্ট, কংগ্ৰেছ দল জিকিবই। কিন্তু মই অকলে দিল্লীত গ'লে নহ'ব, মই সদনত অকলে গোটেইবোৰ কথা ক'ব নোৱাৰিম। মোক সমৰ্থন লাগিব, সহায় লাগিব, কৰ্তৃত্ব লাগিব, মোক সোঁহাত বাওঁহাত লাগিব। আৰু সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অহা 7 তাৰিখে হাতৰ চিহ্নত ভোট দি দীপবাই নামৰীয়াক জয়যুক্ত কৰক আৰু মোৰ হাতটো পঠিয়াই দিয়ক। নিৰ্বাচনী বতৰত বেছি দীঘলীয়াকৈ মই আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰিবলৈ নিবিচাৰোঁ। ইতিমধ্যে এইখন সভা আৰম্ভ কৰাৰ ক্ষেত্ৰত যথেষ্ট পলম হ'ল, মই তাৰ বাবে ক্ষমা বিচাৰিছোঁ। পুনৰবাৰ মনত পেলাই দিছোঁ যে নিৰ্বাচনৰ জৰিয়তে আমি এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈছোঁ। এই নিৰ্বাচনৰ জৰিয়তে আমি নিজৰ বাক স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত ৰাখিবলৈ বিচাৰিছোঁ। এই নিৰ্বাচনৰ জৰিয়তে মাত্ৰ বৰপেটা লোকসভা সমষ্টি নহয়, আজিৰ পৰা 2 বছৰ পিছত বিধানসভা যে নিৰ্বাচন হ'ব, আমি সেয়া নিৰ্বাচন মনত ৰাখি আজি তাৰিখত এটা সঠিক সিদ্ধান্ত ল'ব লাগিব। যোৰহাটৰ ৰাইজৰ যি তেওঁলোকে কণ্ঠ আজি প্ৰকাশ কৰিছে, যি মনৰ হেঁপাহ আজি ৰাজহুৱা কৰিছে, তাৰ প্ৰভাৱ আপোনালোকে অহা 2 বছৰ বিধানসভাত দেখা পাব। আৰু সেইকাৰণে আজিৰ পৰা সেই পৰিৱেশটো আমি তৈয়াৰ কৰিব লাগিব। পুনৰবাৰ সকলৰ ঘৰৰ মংগল কামনা কৰিছোঁ। উন্নয়নৰ শিক্ষা আৰু চিকিৎসাৰ ভিত্তি এটা ৰাজনৈতিক পৰিকল্পনালৈ আমি আহিছোঁ। আমি নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ অধিকাৰ হৈ আমি পাতিবলৈ বিচাৰিছোঁ। তেওঁলোকে যে দৰমহা বৃদ্ধি হ'ব লাগে, আমি সেয়া আমি বিচাৰিছোঁ। আমাৰ চৰকাৰ আহিলে এই বিজেপি চৰকাৰে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম যে বৃদ্ধি কৰিলে, আমি দৰৱৰ দাম আমি কমাব লাগিব, আমি বিচাৰিছোঁ। এই কা আইন বাতিল হওক আৰু শুদ্ধ এনাৰ্জি সকলোৱে পাওক, সেই উদ্দেশ্য লৈ আমি নিৰ্বাচনৰ আনিছোঁ। ভাৰত হৈ থাকক। ৰাজনীতি আমি ৰাইজৰ মাজত সঁচা কথাবোৰ আমি আলোচনা কৰোঁ। আজি মহিলাখিনিক বিজেপিৰ চৰকাৰ কিমান ঠগিছে, অগপ চৰকাৰ কিমান ঠগিছে, আপোনালোকে মোতকৈ বেছি ভালদৰে জানে। 15 লাখ টকা সপোন দেখালে, পৰিৱৰ্তনৰ নাম ল'লে, 15 লাখ টকা কোনো নাপালে, আৰু পৰিৱৰ্তনৰ নামত নহৰুৰ দাম 400 টকা হৈ গ'ল, নিমখৰ দাম 20 টকা হৈ গ'ল, মিঠাতেলৰ দাম 200 টকা হৈ গ'ল, কাৰেণ্টৰ বিল 800 টকা হৈ গ'ল। হিতাধিকাৰী মাত্ৰ নামত বিজেপি চৰকাৰ এটাহে কাম কৰিছে, সেয়া হৈছে ফৰ্ম পেলাইছে। অৰুণোদয় ফৰ্ম পেলাইছে, অৰুণোদয় চবেই পোৱা নাই, কিন্তু ফৰ্ম পেলাইছে। লখপতি বাইদেউ ফৰ্ম পেলাইছে, লখপতি বাইদেউ কোনো পোৱা নাই, কিন্তু ফৰ্ম পেলাইছে। এতিয়া আকৌ ভুৱা ফৰ্ম বিলাক আৰম্ভ কৰিছে। এই বিজেপি চৰকাৰ অসমৰ মহিলাসকলক অপমান কৰিছে, বাৰম্বাৰ মিছা প্ৰতিশ্ৰুতি দি অপমান কৰিছে। অসমৰ মহিলা কেতিয়াও পাহৰি নাযায় যে বিজেপি চৰকাৰ গাঁৱৰ ভিতৰৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কৰিছে। এই অসমৰ মহিলা কেতিয়াও পাহৰি নাযায় যে বিজেপি চৰকাৰে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিছে। এই অসমৰ মহিলা কেতিয়াও পাহৰি নাযায় যে বিজেপি চৰকাৰে ঘৰৰ অৱস্থা জুৰুলা কৰিছে।
এইকাৰণে এইবাৰ নিৰ্বাচনত নৱপ্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা হ'ব, মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা হ'ব, বয়োজ্যেষ্ঠসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা হ'ব, বুদ্ধিজীৱীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা হ'ব। চৰকাৰী চাকৰিয়াল যিসকলে পুৰণা পেঞ্চন বিচাৰে তেওঁলোকেও জানে যে বিকল্প মাত্ৰ কংগ্ৰেছ দল হ'ব, সেইকাৰণে তেওঁলোকেও এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বিচাৰে। আজি লখপতি বাইদেউৰ লৈ মিছা প্ৰতিশ্ৰুতি দিছে, কিন্তু আমাৰ নিৰ্বাচনী ইস্তাহাৰত ৰাহুল গান্ধী ডাঙৰীয়া স্পষ্টভাৱে কৈছে যে বিজেপিয়ে মিছা লখপতি বাইদেউ বনাইছে, আমাৰ চৰকাৰ আহিলে আমি সঁচা লখপতি বাইদেউ বনাম, আমাৰ অসমৰ মহিলাসকলক। সেইকাৰণে শ্ৰদ্ধা ৰাইজ সঠিক সিদ্ধান্ত ল'ব। জয়ী কৰিব পাৰোঁ, আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে এটা সুবৰ্ণ সুযোগ আমি পাম। আৰু বিজেপিয়ে যি ধৰণে ভাবিছিলে যে প্ৰথম অৱস্থাত তেওঁলোকে অসমৰ গোটেই আসন বিজেপিয়ে দখল কৰিব বুলি ভাবিছিলে, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বডি লেংগুৱেজ নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে, তেখেতৰ ষ্টেটমেণ্ট আপোনালোকে লক্ষ্য কৰিছে। আজি বুকুত হাত দি ক'ব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে যে অসমৰ পৰা বিজেপিয়ে কেইজন সাংসদ জয়ী হ'ব। আপোনালোকে জানে গোটেই ভাৰতবৰ্ষৰ গোটেই অসমৰ গোটেই বিজেপিৰ লিডাৰ যোৰহাটত গৈ উপুৰি খাই পৰিছিলে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক পৰাজিত কৰাৰ কাৰণে, কিন্তু যোৰহাটবাসী ৰাইজে বিজেপিৰ পইচা, বিজেপিৰ ধমকি, বিজেপিৰ প্ৰচাৰত কোনো পাত্তা নিদি গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰাব, তাৰ ইংগিত আপোনালোকে ইতিমধ্যে পাইছে। নগাঁৱতো আমাৰ পাৰ্টি জয়ী হ'ব, কৰিমগঞ্জতো আমাৰ পাৰ্টি জয়ী হ'ব, ধুবুৰীতো ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব, আৰু অন্যান্য কেণ্ডিডেটবোৰেও ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব। গতিকে এনেকুৱা এটা পৰিস্থিতি আজি আমাৰ যদি বৰপেটাৰ সাংসদজন আমি জয়ী কৰিব পাৰোঁ, আপোনালোকে জানে সাংসদৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াই যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে, আমি যদি তেখেতৰ লগত আৰু কেইবাজনো সাংসদ যদি আমি অসমৰ পৰা জয়ী কৰিব পাৰোঁ, তেনেহ'লে অসমৰ কাৰণে বলিষ্ঠভাৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সাংসদত মাত পাতিব আমাৰ গণখহনীয়াৰ সমস্যাৰ পৰা লৈ ভোটাৰৰ সমস্যাৰ পৰা লৈ আজি ইমান কষ্ট কৰি NRCৰ এটা অন্তিম পৰ্যায়ৰ বাবে উপনীত হৈছিলোঁ। বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে NRCখন বন্ধ কৰি ৰাখিছে। আমি NRCৰ কাৰ্ড পোৱাৰ কাৰণে আমি এটা সামৰ্থ্য হ'ম যদি আমাৰ বেছিকৈ সাংসদ আমি অসমৰ পৰা জয়ী কৰাব পাৰোঁ। ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমাৰ এই মৌলিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি সুযোগ পাম। গতিকে এইকাৰণে কৈছোঁ যে CPMৰ কেণ্ডিডেট ইয়াতে আহিছে, তৃণমূল পৰ্যায়ত আহিছে, বিভিন্ন দলৰ কেণ্ডিডেট আহিছে, তেওঁলোকৰ কোনো সংগঠন নাই, তেওঁলোকৰ কোনো সাংগঠনিক ভেটি নাই। গতিকে কংগ্ৰেছ দলৰ প্ৰত্যেকটো সমষ্টিতে সাংগঠনিক ভেটি শক্তিশালী। আমি 5জন কৰি বিধায়ক বৰপেটা লোকসভাত কংগ্ৰেছ দলৰ পৰা আছোঁ। গতিকে আপোনালোকে কোনো এই বিভাজন কৰাৰ কথা বতৰাত আপোনালোকে গুৰুত্ব নিদিব, সকলোৱে ঐক্যবদ্ধ হৈ আমি আজি অগপততা বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক পৰাজিত কৰাৰ কাৰণে একমাত্ৰ সুযোগ আমি কংগ্ৰেছ দলেহে ল'ব পাৰোঁ। কাৰণ কংগ্ৰেছৰ যিমান ভেটি মজবুত, কোনো দলৰে সাংগঠনিক ভেটি নাই, CPMৰতো কোনো অস্তিত্বই নাই। কাৰণ যোৱাবাৰ আপোনালোকে দেখিছে CPMে এককভাৱে প্ৰাৰ্থিত্ব দি মাত্ৰ 28,000 ভোট তেওঁলোকে পাইছিলে। গতিকে তেনেকুৱা এটা দলে এতিয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। গতিকে এই সুযোগ মাত্ৰ কংগ্ৰেছ দলৰ আছে। সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে ভোট বিভাজন নকৰি আমাৰ প্ৰাৰ্থী নাৰায়ণ ডাঙৰীয়াক আপোনালোকৰ বহুমূলীয়া ভোট দি 7 তাৰিখত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আপোনালোকে বিপুল ভোটত জয়ী কৰাব বুলি মই আশা কৰি মই এই বক্তব্য ইয়াতে শেষ কৰিছোঁ। কংগ্ৰেছ কৈছে যে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে, তৃতীয় পৰ্যায়ৰ কাৰণে জোৰদাৰ নিৰ্বাচন প্ৰচাৰ চলাইছে, কেনেকুৱা ফলাফল? না, মই এবাৰ দেখিছোঁ যে সমাজৰ প্ৰত্যেক বৰ্গই আজি ওলাই আহি ভোট দিছে। নৱপ্ৰজন্মই এটা আদৰ্শ ভিত্তি ৰাজনীতি বিচাৰে। মহিলাখিনি বৰ্তমান চৰকাৰৰ মিছা প্ৰতিশ্ৰুতিৰ পৰা আমনি পায়। কংগ্ৰেছ দলৰ যে আমাৰ গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে তেওঁলোকে কংগ্ৰেছ আহিলেহে লখপতি হ'ব পাৰে, সেইখিনি কথা বুজি পাইছে। আৰু বয়োজ্যেষ্ঠসকল এই যে দৰৱৰ দাম বৃদ্ধি হ'ল সেয়ালৈ যথেষ্ট অসন্তুষ্ট, আৰু যে নতুন পেঞ্চন
আঁচনি লৈ যথেষ্ট অসন্তুষ্ট আৰু সেইকাৰণে সমাজৰ প্ৰত্যেক বৰ্গ আজি ওলাই আহি আমাক ভোট প্ৰদান কৰিব আৰু বিজেপি এটা ভয়তে এতিয়া অপপ্ৰচাৰ চলাই আছে গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰিবলৈ বিচাৰিছে সংবিধানটো সলনি কৰিবলৈ বিচাৰিছে ইয়াৰ পিছত যে ভৱিষ্যত আকৌ নিৰ্বাচন নহয় তেনেকুৱা এটা তেওঁলোকে সিদ্ধান্ত ইতিমধ্যে হাতত লৈছে আৰু সেইকাৰণে মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস যে তেওঁলোকে এটা সঠিক সিদ্ধান্ত অহা 7 তাৰিখে ল'ব আমাৰ যুৱক প্ৰাৰ্থী দীপবাইন ডাঙৰীয়াক আগুৱাই দিল্লীত বৰপেটা লোকসভাৰ পৰা এটা শক্তিশালী কণ্ঠ হিচাপে দিল্লীলৈ পঠাব প্ৰধানমন্ত্ৰীয়ে এটা সাক্ষাৎকাৰত কৈছে যে যদি ইণ্ডিয়া এয়াৰলাইন্সৰ চৰকাৰ হয় তেতিয়াহ'লে 5 বছৰত 5টা প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰি থাকোঁতে সময় যাব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি কেনেদৰে আজি মহিলাসকলক আজি মহিলা ন্যায় ক্ষেত্ৰত আজি যে নিমাত হৈছে এইটো কথা লৈ এইটো সেই প্ৰশ্ন উত্তৰ নিদিয়ে মণিপুৰত যে তেওঁ নগ'লে আজিও মণিপুৰত হিংসা চলি আছে এইটো কথা লৈ তেওঁ একো নকয় আজি কৰ্ণাটকত তেওঁলোকৰ সতীৰ্থ এজন সাংসদে সতীৰ্থৰ দলত থকা এজন সাংসদে যি মহিলা অত্যাচাৰ কৰিছে আৰু তথাপিও সেইজন মানুহক ধৰিব পৰা নাই সেয়ালৈ একো কথা নকয় তো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰত্যেক ক্ষেত্ৰত বিফল হৈছে অৰ্থনৈতিকভাৱে সামাজিকভাৱে মহিলাৰ প্ৰতি ন্যায় সম্পৰ্কই বিফল হৈছে আৰু সেইকাৰণে নিজৰ বিফলতা লুকাবলৈ আজি অপপ্ৰচাৰ আৰু মিছলীয়া কথাৰ ওপৰত নিৰ্ভৰ হৈ পৰিছে সেইটোৱে কৈছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি প্ৰধানমন্ত্ৰীৰ চকীটো অপমানিত কৰি স্পষ্টভাৱে ৰাইজক মিছা কথা কৈছে অপপ্ৰচাৰ চলাইছে আজি ৰাইজে গম পাই গৈছে যে বিজেপি মেনিফেষ্টোৰ ভিতৰত একো নাই বিজেপি চৰকাৰৰ আজি কামৰ জৰিয়তে ভোট বিচৰা নাই কংগ্ৰেছৰ হৈ অপপ্ৰচাৰ চলাই ভোট বিচাৰিছে তো সেইকাৰণে ৰাইজে গম পাই গৈছে কি যদি বাস্তৱ উন্নতি প্ৰগতি লাগে তেতিয়া কংগ্ৰেছে নিজৰ মেনিফেষ্টোৰ যিখিনি কথা উল্লেখ কৰিছে আশাকৰ্মী অংগনৱাড়ী কৰ্মীৰ কথা OPSৰ কথা গা আইনৰ কথা আমি কংগ্ৰেছৰ মেনিফেষ্টো চাই বহুত এবাৰ আমাক কংগ্ৰেছক ভোট দিবলৈ যাব আপোনালোকে দেখা পাব কি কৰোঁ আৰু তেওঁ এইবোৰ চব কথা কৈ থাকক আমি কৈ আছোঁ যে আমি চৰকাৰী স্কুল পুনৰুজ্জীৱিত কৰিম আমি কৈছোঁ আমি দৰৱৰ দাম নিয়ন্ত্ৰণ কৰিম আমি কৈছোঁ পুৰণা পেঞ্চনক আমি ঘূৰাই আনিম আমি কৈছোঁ আশাকৰ্মী অংগনৱাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব আমি ৰাইজৰ বিষয়বোৰ আমি দাঙি ধৰিছোঁ তেওঁলোকে অপপ্ৰচাৰ বা কি কথা পাতিছে তেওঁহে জানে কিন্তু আমি ৰাইজৰ হৈ আমি মাত মাতি গৈ আছোঁ এই নিৰ্বাচন ৰাইজৰ নিৰ্বাচন আৰু ৰাইজে এবাৰ ভোট দি আমাক কংগ্ৰেছ দলটোক যথেষ্ট শক্তিশালী কৰিব আপোনালোকে দেখা পাব যোৰহাটৰ কথা সকলোৱে জানে আৰু ক'বলৈ আছে নেকি যোৰহাটৰ কথা সকলোৱে জানে এতিয়া সকলোৱে 4 তাৰিখলৈকে বাট চাই আছে সকলোৱে এতিয়া নিজৰ নিজৰ অংকৰ জৰিয়তে ব্যৱধান কৰি আছে কিন্তু মই কৈছোঁ কিমান ব্যৱধান পৰা কংগ্ৰেছ দল বিজয় লাভ কৰে এইটো কথা গুৰুত্বপূৰ্ণ নহয় যোৰহাটৰ পৰা যি এটা কণ্ঠ অসমীয়া ৰাইজে যি এটা প্ৰকাশ কৰিছে এই কণ্ঠৰ আপোনালোকে প্ৰভাৱ আহা বিধানসভালৈকে শুনা পাব যোৰহাটৰ ৰাইজৰ পৰা যি এটা ঢৌ আৰম্ভ হৈ গৈছে তাৰ প্ৰভাৱ অহা বিধানসভা নিৰ্বাচনত দিছপুৰত আপোনালোকে দেখা পাব